নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱ এই ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ উন্নত বিদ্যালয় তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ লজিক এণ্ড ফিলচফি নামৰ বিষয়টোৰ তৃতীয় খণ্ড প্ৰকল্প। এই ইউনিটটোৰ পৰা তোমালোকৰ ফাইনেলত আহিব পৰা কেইটামান সম্ভাৱ্য 2 নম্বৰ আৰু 1 নম্বৰৰ চমু প্ৰশ্নৰ উত্তৰ। তেতিয়াহ'লে আহচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। কুৱেশ্যন নম্বৰ 1, প্ৰকল্পৰ সংজ্ঞা দিয়া। মিলৰ মতে প্ৰকল্প হৈছে বাস্তৱ তথ্যক অনুসৰণ কৰি কিছুমান সিদ্ধান্তত উপনীত হোৱাৰ উদ্দেশ্যে কোনো সঠিক প্ৰমাণ নোহোৱাকৈ অথবা অপৰ্যাপ্ত প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰি গঠন কৰা আনুমানিক ধাৰণা। যদি দেখা যায় যে সিদ্ধান্তবোৰৰ লগত জ্ঞাত সত্যৰ মিল আছে, তেনেহ'লে এই ধাৰণাটো সত্য হ'ব বা সত্য হোৱাৰ সম্ভাৱনা থাকিব। কুৱেশ্যন নম্বৰ 2, প্ৰকল্পৰ দুটা প্ৰকৃতি উল্লেখ কৰা। প্ৰকল্পৰ দুটা প্ৰকৃতি বা নেচাৰ হৈছে, প্ৰথমটো হৈছে প্ৰকল্প এক আনুমানিক ধাৰণা, দ্বিতীয়টো হৈছে এই ধাৰণা কৰোঁতে তাৰ সমৰ্থনত সঠিক প্ৰমাণ হোৱা নাই বা কিবা পালেও ই পৰ্যাপ্ত নহয় বা সম্পূৰ্ণ নিৰ্ভৰযোগ্য নহয়। তৃতীয় কুৱেশ্যনটো হৈছে প্ৰকল্পৰ স্তৰ কেইটা আৰু কি কি। প্ৰকল্পৰ স্তৰ 4টা, সেইকেইটা হৈছে, প্ৰথম স্তৰটো হৈছে প্ৰাকৃতিক ঘটনাৱলীৰ নিৰীক্ষণ, দ্বিতীয় স্তৰটো হৈছে প্ৰকল্প গঠন, তৃতীয় স্তৰটো হৈছে সিদ্ধান্ত নিঃসৰণ আৰু শেষৰ স্তৰটো হৈছে বাস্তৱ ঘটনাৰ লগত মিল আছে নে নাই লক্ষ্য কৰা। প্ৰশ্ন নম্বৰ 4, প্ৰকল্প কেই প্ৰকাৰৰ আৰু কি কি। প্ৰকল্প সাধাৰণতে 3 প্ৰকাৰৰ, সেইকেইটা হৈছে কৰ্তা সম্পৰ্কীয় প্ৰকল্প, নিয়ম সম্পৰ্কীয় প্ৰকল্প আৰু তৃতীয়টো হৈছে পাৰিপাৰ্শ্বিক সংস্কৃতি সম্পৰ্কীয় প্ৰকল্প। কুৱেশ্যন নম্বৰ 5, কৰ্তা সম্পৰ্কীয় প্ৰকল্প কাক বোলে। উত্তৰটো হ'ব, কোনো এটা ঘটনা কিভাৱে বা কি নিয়মত ঘটিল সেয়া জনা হৈছে, কিন্তু কোনে ঘটালে অৰ্থাৎ ঘটনাটোৰ কৰ্তা কোন আমি নাজানো। তেতিয়া ঘটনাটোৰ কৰ্তা সম্পৰ্কে আমাৰ মনত যি ধাৰণাৰ উদয় হয় তাক কৰ্তা সম্পৰ্কীয় প্ৰকল্প বোলে। কুৱেশ্যন নম্বৰ 6, নিয়ম সম্পৰ্কীয় প্ৰকল্প কাক বোলে। কোনো এটা ঘটনাৰ কৰ্তা বা কাৰণ সম্পৰ্কে জনা আছে, কিন্তু কিভাৱে বা কি নিয়ম অনুযায়ী কৰ্তাই ঘটনাটো ঘটালে তাক জনা নাথাকে। অজ্ঞাত এই নিয়ম সম্পৰ্কে যি প্ৰকল্প গঠন কৰা হয় তাক নিয়ম সম্পৰ্কীয় প্ৰকল্প বোলে। প্ৰশ্ন নম্বৰ 7, প্ৰকল্পৰ দ্বিতীয় স্তৰ কি। প্ৰকল্পৰ দ্বিতীয় স্তৰটো হৈছে প্ৰকল্প গঠন। কুৱেশ্যন নম্বৰ 8, পাৰিপাৰ্শ্বিক সংস্কৃতি সম্পৰ্কীয় প্ৰকল্প কাক বোলে। পাৰিপাৰ্শ্বিক সংস্কৃতি হৈছে পাৰিপাৰ্শ্বিক অৱস্থাৰ সমাৱেশ। যিকোনো এটা ঘটনা ঘটিবলৈ কৰ্তা, নিয়ম আৰু লগতে পৰিৱেশৰো ভূমিকা থাকে। কোনো এটা ঘটনাৰ কৰ্তা আৰু নিয়ম সম্পৰ্কে আমি জানো, কিন্তু কি পৰিস্থিতিত বা কি পাৰিপাৰ্শ্বিক অৱস্থাৰ সমাৱেশত পৰিৱেশটো ঘটনাটো ঘটিবলৈ পালে তাক আমি নাজানো। তেতিয়া এই পাৰিপাৰ্শ্বিক অৱস্থা সম্পৰ্কে যি প্ৰকল্প গঠন কৰা হয় তাক পাৰিপাৰ্শ্বিক সংস্কৃতি সম্পৰ্কীয় প্ৰকল্প বোলে। কুৱেশ্যন নম্বৰ 9, বৰ্ণনামূলক প্ৰকল্পৰ এটা উদাহৰণ দিয়া। টলেমিৰ ভূকেন্দ্ৰিক প্ৰকল্পই নভোমণ্ডলক গ্ৰহ নক্ষত্ৰৰ যি জেমেটিক চিত্ৰৰ সহায়ত বৰ্ণনা দিছে সি বৰ্ণনামূলক প্ৰকল্পৰ এটা উদাহৰণ। প্ৰশ্ন নম্বৰ 10, কাৰ্যকৰী প্ৰকল্প কাক বোলে। উত্তৰটো এনেধৰণৰ, অধিক নিৰ্ভৰযোগ্য প্ৰকল্পৰ অভাৱত অসম্পূৰ্ণ স্বভাৱৰ বা সন্তোষজনক নহয় বুলি জানিও কেৱল অনুসন্ধান কাৰ্য চলাই যাবলৈ বুলি যদি কোনো প্ৰকল্প গঠন কৰা হয় তাক কাৰ্যকৰী প্ৰকল্প বোলে। কুৱেশ্যন নম্বৰ 11, বৈধ প্ৰকল্পৰ দুটা চৰ্ত উল্লেখ কৰা। বৈধ প্ৰকল্পৰ দুটা চৰ্ত তলত উল্লেখ কৰা হ'ল। প্ৰথমটো হৈছে প্ৰাসংগিকতা। কোনো ঘটনা ব্যাখ্যা কৰিবলৈ যি প্ৰকল্প গঠন কৰা হয় ই যদি প্ৰাসংগিক নহয় তেনে প্ৰকল্পৰ পৰা কোনো সিদ্ধান্ত নিশ্চিত কৰিব নোৱাৰি। প্ৰাসংগিকতা বৈধ প্ৰকল্পৰ এটা অতি গুৰুত্বপূৰ্ণ চৰ্ত। দ্বিতীয়টো হৈছে সত্যাপনীয়তা। বৈধ প্ৰকল্প সদায় সত্যাপনীয় হ'ব লাগে। সত্যাপনীয়তাৰ অৰ্থ হৈছে সত্য বা অসত্য বুলি প্ৰমাণ হোৱাৰ যোগ্যতা। কুৱেশ্যন নম্বৰ 12, চৰম দৃষ্টান্ত বা নিৰ্ণায়ক দৃষ্টান্ত কাক বোলে। ঘটনাৰ লগত যুক্ত যি বিশিষ্ট দৃষ্টান্ত বা লক্ষণ নিৰ্ণয়ৰ সহায়ত
দুই বা ততোধিক প্ৰতিদ্বন্দ্বী প্ৰকল্পৰ ভিতৰত মাত্ৰ এটা ঘটনাক ঘটনাৰ সন্তোষজনক ব্যাখ্যা হিচাপে অৰ্থাৎ অপ্ৰতিদ্বন্দ্বী প্ৰকল্প হিচাপে নিৰ্বাচন কৰি আনবোৰক বৰ্জন কৰা হয় সেই দৃষ্টান্ত বা লক্ষণক চৰম দৃষ্টান্ত বা নিৰ্ণায়ক দৃষ্টান্ত বোলে কুৱেশ্যন নম্বৰ 13 আধুনিক বিজ্ঞানী এল.এছ. ষ্টেবিঙৰ মতে প্ৰকল্প কেই প্ৰকাৰৰ আৰু কি কি আধুনিক বিজ্ঞানী এল.এছ. ষ্টেবিঙৰ মতে প্ৰকল্প তিনি প্ৰকাৰৰ প্ৰকাৰবোৰ হ'ল প্ৰথমটো হৈছে ব্যাখ্যামূলক প্ৰকল্প দ্বিতীয়টো হৈছে বৰ্ণনামূলক প্ৰকল্প আৰু তৃতীয়টো হৈছে সাদৃশ্যমূলক প্ৰকল্প